আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থা আচলতে আমাৰ এই সংস্থাটোৰ নামটোতে আমাৰ সমস্যাটো মানে সোমাই আছে অপাধিকৃত। আমি 2017-18 যিখন শিক্ষানুষ্ঠানৰ পদ পাঠিকৰণ আইন এই আইনখনত থকা কিছুমান ধাৰা উভতাৰ কাৰণে আমি দীৰ্ঘদিন মানে বিনা বেতনে শিক্ষকতা কৰি থাকিব লগা হৈছে, যিটো কাৰণত আমাৰ পৰিয়াল বা আমি নিজৰ জীৱনৰ অধিকখিনি সময় আমি শিক্ষানুষ্ঠানত বিনা বেতনে পাঠদান কৰিলোঁ, কিন্তু তাৰ ফলস্বৰূপে আমি গোটেই জীৱনটোত একো নাপালোঁ। এতিয়া এনেকুৱা হৈছে যে আমাৰ জীৱনটোততো আমি একো নাপালোঁ, আমাৰ পৰিয়ালৰ সতি সন্ততিও এতিয়া সিহঁতৰ ভৱিষ্যত অন্ধকাৰ। 2025 চনৰ প্ৰাক মুহূৰ্তত জানুৱাৰী মাহত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে আজিকালি ছ'চিয়েল মিডিয়াত নিজে লাইভত আহে, লাইভ যোগে তেখেতে আমাক জানিবলৈ দিলে যে এইবাৰ চৰকাৰখনে এই 17-18 যিখন শিক্ষানুষ্ঠানৰ পদ পাঠিকৰণ আইন এই আইনখনৰ যিবিলাক ধাৰা উপধাৰাই আমাক পাঠিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে, এই ধাৰা উপধাৰাবিলাক তাৰমানে তেখেতে সংশোধন কৰি আমাক যিখিনি আমি অৱশিষ্ট শিক্ষানুষ্ঠান আছোঁ বা অৱশিষ্ট পাঠিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰী আছোঁ, এই আটাইখিনিক পাঠিকৰণ কৰিব। আচলতে আমি বহুত দীৰ্ঘদিন ধৰি বঞ্চিত কৰি আহিছে, দীৰ্ঘদিন ধৰি আমাক প্ৰবঞ্চনা কৰি আছে। যোৱা সময়ছোৱাত কংগ্ৰেছৰ শাসনকালত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ তেখেত আছিল শিক্ষামন্ত্ৰী, আৰু তেখেতৰ এই শিক্ষামন্ত্ৰীত্বৰ কালতে আমি আমাৰ বিদ্যালয়বিলাকৰ যিটো ন্যায্যতা অৰ্থাৎ বিভাগীয়ভাৱে যিবিলাক অনুমতি স্বীকৃতি বা কনকাৰেঞ্চ এইবিলাকো আমি পাইছোঁ, কিন্তু ষড়যন্ত্ৰমূলকভাৱে বাৰে বাৰে আইন প্ৰণয়ন কৰি আমাৰ শিক্ষকসকলৰ মাজৰ কিছুমানক বঞ্চিত কৰে। এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু ঘোষণা কৰি এই জানুৱাৰী মাহৰ পৰা একদম নৱেম্বৰ মাহৰ বিধানসভালৈকে মানে এই বিষয়টো টানি আনি এখন নাটক এখন কৰিলে যে আইনখনৰ সংশোধন কৰিব বুলি বিধানসভালৈ সংশোধনী এটা আনিলে, কিন্তু যিখন সংশোধনীৰ বিল আহিল এই বিলখনত নতুনত্ব একো নাই, কেৱল সেই মানে শব্দকেইটাকে নতুনকৈ লিপিবদ্ধ কৰিছে। যেনে শিক্ষানুষ্ঠানখন পাঠিকৰণ হ'ব লাগিলে শিক্ষানুষ্ঠানৰ মাটিখিনি 1-1-6 আগত তেওঁলোকে পট্টা পাব লাগিব, সেই কথাটোকে আকৌ লিপিবদ্ধ কৰিছে নতুনকৈ। শিক্ষকজন পাঠিকৰণ হ'ব লাগিলে 31/12/2010 চনত তেখেতৰ নিযুক্তি হ'ব লাগিব, সেই কথাটোকে আকৌ লিখিছে। এলিমেণ্টাৰীৰ ক্ষেত্ৰত 9-10 লাগিব, সেইটোকে আকৌ নতুনকৈ লিখিছে। 13 চনতো সেই একে কথা, 21 চনত পাঠিকৰণ কৰিছে সেই 9-10 কথা লিখিছে, একো সাল সলনি